কণ্ঠশিল্পী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে দুৰ্ঘটনাগ্ৰস্ত হৈছে বাহন দুৰ্ঘটনাত আহত হৈছে চালক সহ এগৰাকী বাদ্যযন্ত্ৰী আহত বাদ্যযন্ত্ৰী প্ৰিয়াংশু বৰদলৈ বাহনৰ চালক সমীৰ আহমেদ আহত হৈছে দুয়োকে নাৰায়ণা ছুপাৰ স্পেশালিটি হস্পিটেলত ভৰ্তি কৰা হৈছে সাংসাৰীৰ চকীগেটৰ উৰণ সেতুত এই দুৰ্ঘটনাটো সংঘটিত হৈছে উল্লেখযোগ্য যে সংগীতানুষ্ঠানৰ বাবে পাঠশালালৈকে গৈ আছিল ইনোভা বাহনখন পুনৰবাৰ জনাইছো জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে ইনোভা বাহনখন কণ্ঠশিল্পী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে এই দুৰ্ঘটনাটোত আহত হৈছে চালক সহ এগৰাকী বাদ্যযন্ত্ৰী আহত বাদ্যযন্ত্ৰীগৰাকী হৈছে প্ৰিয়াংশু বৰদলৈ বাহনখনৰ চালকগৰাকীও আঘাতপ্ৰাপ্ত হৈছে আহত দুয়োকে নাৰায়ণা ছুপাৰ স্পেশালিটি হস্পিটেলত ভৰ্তি কৰা হৈছে সাংসাৰীৰ চকীগেটৰ উৰণ সেতুত সংঘটিত হৈছে এই ঘটনা এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছো আমাৰ উত্তৰ গুৱাহাটীৰ সাংবাদিক কৌশিক দাসৰ সৈতে কৌশিক আপোনাৰ পৰা জানিব বিচাৰিছো কেনেদৰে দুৰ্ঘটনাটো সংঘটিত হৈছিল কিমান আঘাতপ্ৰাপ্ত হৈছে হয় আজি বিগ ব্ৰেকিং বুলি ক'ব লাগিব জুবিন গাৰ্গৰ যি বাদ্যযন্ত্ৰী কৰোৱা শিল্পীৰ গাড়ীখন AS01 FM 9962 ইনোভা গাড়ীখন গুৱাহাটীৰ পৰা পাঠশালালৈ আজি সংগীতৰ অনুষ্ঠানৰ কাৰণে গৈ আছিল আৰু তাতে 5 গৰাকীকৈ চালক সহ শিল্পী আছিলে আৰু সাংসাৰীৰ চকীগেটৰ অভাৰব্ৰিজৰ ওপৰত এখন হাইড্ৰা গাড়ীৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত ইনোভা গাড়ীখন গুৰুতৰভাৱে দুৰ্ঘটনাপতিত হয় তাতে বিশেষকৈ চালক সমীৰ আহমেদ আৰু বাদ্যযন্ত্ৰী শিল্পী প্ৰিয়াংশু বৰদলৈ গুৰুতৰভাৱে আহত আৰু দুয়োগৰাকী লোককে স্থানীয় লোকে তথাপি স্থানীয় নাৰায়ণী হস্পিটেলত লৈ যায় আৰু বৰ্তমান আমি গম পাইছো যে দুয়োগৰাকী চিকিৎসাধীন হৈ আছে এই মুহূৰ্তত তেওঁলোকৰ গুৰুত্ব কিমান আমি গম পোৱা নাই সংবাদ মাধ্যমকো আৰক্ষীৰ ফালৰ পৰা এই মুহূৰ্তত জনোৱা নাই কিন্তু ক'ব লাগে যে বিগ ব্ৰেকিং কিয়নো পাঠশালালৈ জুবিন গাৰ্গ আজি সংগীত অনুষ্ঠান আছিল আৰু তেওঁলোকে গুৱাহাটীৰ পৰা পাঠশালালৈ আজি গৈ আছিলে যিদৰে তেওঁলোকে দৈনিক বিহুৰ বতৰ দৈনিক জুবিন গাৰ্গৰ প্ৰগ্ৰেম আছে আৰু সেই অনুসৰি আজিও গুৱাহাটীৰ পৰা তেওঁলোকে পাঠশালালৈ বাদ্যযন্ত্ৰৰ গাড়ীখন চালক সহ 4 গৰাকী শিল্পীৰ লগত পাঠশালালৈ গৈ আছিল আৰু গৈ থকা মুহূৰ্ততে সাংসাৰীৰ চকীগেটৰ অভাৰব্ৰিজৰ ওপৰত এখন হাইড্ৰা গাড়ীৰ লগত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত ইনোভা 01 AS01 FM 9962 নম্বৰৰ ইনোভা গাড়ীখন গুৰুতৰভাৱে দুৰ্ঘটনাত পতিত হয় আৰু পতিত হোৱাৰ ফলত দুগৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে দুয়োগৰাকী স্থানীয় নাৰায়ণী হস্পিটেলত ৰখা হৈছে ইফালে সাংসাৰী আৰক্ষী হয় কৌশিক আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত পুনৰবাৰ আমি জনাইছো জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল পাঠশালাত গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হৈছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহনখন এই দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছে এগৰাকী বাদ্যযন্ত্ৰী লগতে আঘাতপ্ৰাপ্ত হৈছে চালকগৰাকী চালকসহ এইগৰাকী বাদ্যযন্ত্ৰী আঘাতপ্ৰাপ্ত হৈছে পুনৰবাৰ জনাইছো সাংসাৰীতে ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাৰ পাছতে দুয়োগৰাকীকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে নাৰায়ণা ছুপাৰ স্পেশালিটি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে দুয়োগৰাকীক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ